লাখপতি বাইদেউ স্কিম ফৰ ওমেন এম্পাৱাৰমেণ্ট। তো ইয়াৰে কি থিমটো কি হয়? ওমেন এম্পাৱাৰমেণ্ট। ওমেন এম্পাৱাৰ মানে কি হয়? হোৱাট ডু মিন বাই ওমেন এম্পাৱাৰমেণ্ট? চ' ইয়াত যিহেতু তোমাৰ লিংক ইয়াত কি হৈছে ফৰ ৰিয়েলি হ'ব কাৰণে তোমাৰ ফাইনেন্সিয়েল পাৱাৰটো লাগিবই, হয়নে? তো ইয়াত লিংক হ'ব লাখপতি বাইদেউ স্কিম ফৰ ওমেন এম্পাৱাৰমেণ্ট, হয়নে? তো ওমেন এম্পাৱাৰমেণ্ট কৰা মানে ওমেনৰ কাৰণে কি কৰা? চ' এগেইন যিখিনি তোমালোকে চাইডত লিখি দিব পৰা কোৱাত বা যদি কিবা ডেফিনেশ্যন আছে, কোনোবা গভৰ্ণমেণ্টৰ ডেফিনেশ্যন আছে, নীতি আয়োগৰ ডেফিনেশ্যন আহিছে ওমেন এম্পাৱাৰমেণ্টৰ, OECD কিবা ডেফিনেশ্যন আছে, লিগ ওৱান কিউৰ যদি একটা ডেফিনেশ্যন আছে, ইউ কেন ইউজ ইট। ঠিক আছে? তো ইউজ দোজ ডেফিনেশ্যন। ওমেন এম্পাৱাৰ মানে কি হয়? বহুত এগালমান আছে। বেচিকেলি আমি কি বুজো? এটা হ'ল এডুকেশ্যন, দেন হেল্থ আৰু স্কিল, অ'কে, ষ্টেণ্ডাৰ্ড অফ লিভিং আৰু ইকনমিক, দেট ইজ আ ফাইনেন্স, হয়নে? অ'কে, পাঁচটা কানেক্ট কৰিলা। আৰু ইয়াত তোমাৰ ষ্টেণ্ডাৰ্ড অফ লিভিঙত তোমালোকে তোমাৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বিলাক কানেক্ট কৰি দিব পাৰা। ঠিক আছে? ওমেন এম্পাৱাৰমেণ্ট আমাৰ দুটা বস্তু আমাৰ লিংকেজ হ'ব SDG লগত। কি কি? SDG 5 জেণ্ডাৰ ইকুৱালিটি আৰু SDG 10 ৰিডিউচিং ইনইকুৱালিটি। ভেৰি গুড। ঠিক আছে? তো SDG 5 SDG 10 লিংকেজটো হৈ গ'ল। নাও এতিয়া কোৱা যে দেয়াৰ শুড বি ফাইনেন্সিয়েল ইনক্লুজন অফ ওমেন। এইটো ফাৰ্ষ্ট লাইনটো দিছ ইজ এ মানে ষ্টেটমেণ্ট বেছড কুৱেশ্যন। when there is a statement based question, তোমালোকৰ ফাৰ্ষ্ট ফাণ্ডাটো কি হয়? You need to defend the statement. Yes. চোৱা ফাইনেন্সিয়েল ইনক্লুজন হ'লে চইচেছ বহুত থাকিব হয়, বাট এনেকুৱা কিবা গভৰ্ণমেণ্টৰ ৰিপৰ্ট আছে নেকি যে য'ত মানে ডিউ টু ফাইনেন্সিয়েল ইনক্লুজন মানে তোমাৰ একচুৱেলি পভাৰ্টি কমিছে বা ফেমিলিটোৰ ষ্টেণ্ডাৰ্ড অফ লিভিং আপলিফ্ট হৈছে, এনেকুৱা কিবা আছে নেকি? এনেকুৱা কিবা গভৰ্ণমেণ্টৰ স্কিম আছে নেকি য'ত তোমাৰ মেইনলি মানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৈছো দেই, মেইনলি একাউণ্ট বিলাক তোমাৰ মানে ফিমেলৰ নামত থাকে? PDS-ৰ। তো ঘৰৰ যিগৰাকী মহিলা থাকিব তেখেতৰ একাউণ্টত যায়। যদি তোমালোকে ইকনমিক চাৰ্ভে পঢ়িছা, ইমান আগৰ পৰা পঢ়া নাই বাৰু তোমালোকে, 18-19 নে 19-20 ইয়াত আছে, ইকনমিক চাৰ্ভে দিয়া আছে যে যিহেতু মহিলাসকলক তোমাৰ সেয়া দিয়া হৈছে, প্ৰাধান্য দিয়া হৈছে, তেওঁলোকৰ একাউণ্টত পইচাটো যাব ৰেটাৰ দেন দ্য মেল মেম্বাৰ। যদি মেল মেম্বাৰ তোমাৰ একাউণ্টত পইচাটো যায়, তোমাৰ কি হয় বহুত জেগাত তোমাৰ ডিউ টু মানে চাৰ্টেন ছচিয়েল কণ্ডিশ্যন, তাত তোমাৰ এলকহল ইনটেক বা এইবিলাক তোমাৰ গেম্বলিং এইবোৰ তোমাৰ কাৰণে পইচাটো তেওঁলোকক খৰচ কৰি দিয়ে। ঠিক আছে? বাট যেতিয়া মহিলাহঁতৰ পইচাটো আহে নহয়, তেওঁলোকে হিচাপ কৰি খৰচটো কৰে, ৰাইট? এণ্ড এজ পাৰ ইকনমিক চাৰ্ভে 2018-19-20 হ'ব এইটো, যে যেতিয়াৰ পৰা মহিলাসকলৰ তাত গৈছে সেই মানে এমাউণ্ট খিনি, তেতিয়াৰ পৰা তোমাৰ পভাৰ্টি ৰিডাকশ্যনৰ বেছি বাঢ়িছে, ৰিডাকশ্যনটো বেছি এড্ৰেছ কৰিব পাৰিছে। হয়, প্ৰপাৰলি তেওঁলোকে এডুকেশ্যনৰ বাচ্ছা এডুকেশ্যনৰ ক'ত যাব, সেয়া ক'ত যাব, সেইখিনি কৰি লয়। ঠিক আছে? তো সেইটো হৈ গ'ল তোমাৰ ফাণ্ডাটো। তুমি যিটো কৈছা কেৰেলাৰ ৰিপৰ্টটো, সেইটো তোমালোকে ইউজ কৰিব পাৰা, ডেফিনেটলি ইউজ কৰিব পাৰা। বা যদি তোমাৰ এনেকুৱা সেয়া এটা আছে, লেটছ চে ৱৰ্ল্ড বেংকৰ ৰিপৰ্ট এটা আছিল, লাষ্ট কুৱেশ্যন এটা আছিলে যে জবৰ কাৰণে ওমেনৰ ইনক্লুজন বেছি ইম্পৰ্টেণ্ট। লাষ্ট কুৱেশ্যন এটা আছিলে মিনছত, ৱৰ্ল্ড বেংকৰ ৰিপৰ্ট এটা আছিলে যে ইণ্ডিয়াৰ যিমানখিনি মানে 24% তোমাৰ চাগে সেয়াত আছে আমাৰ ফিমেল লেবাৰ ফৰ্চ পাৰ্টিচিপেশ্যন, আমাৰ 24 নে 26 হয়। ঠিক আছে? যদি সেইটো 50 লৈকে বঢ়াব পাৰে নহয়, আমাৰ গ্ৰথ তোমাৰ কিবা মানে 50 to 70 আমাৰ গ্ৰথটো মানে বাঢ়ি যাব। অ'কে? তো সেইটো ইয়াত লিংকেজ কৰিব পাৰা এজ পাৰ ৱৰ্ল্ড বেংক ৰিপৰ্ট। সেইবোৰ তোমালোকে ষ্টেটমেণ্ট আগধৰি ৰেডি কৰিব লাগিব এক্সামৰ আগত। ঠিক আছে? তো তোমালোকে সেইটো ৰেডি কৰিব লাগিব। তো তাত তোমালোকৰ ইন্ট্ৰটো হৈ গ'ল। আৰু যিটো ৱৰ্ল্ড বেংকৰ ষ্টেটমেণ্ট হয়, ইকনমিক চাৰ্ভে ষ্টেটমেণ্ট হয়, ইট ইজ প্ৰুফ যে সঁচাকে ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট ইজ দ্য ৰিয়েল এম্পাৱাৰমেণ্ট। হ'ল, সেইটো এটা হৈ গ'ল। আচ্ছা, ইয়াত লগালে আৰু কিছু লিখি দিব পাৰা যে ইণ্ডিয়ান গভৰ্ণমেণ্টে লেটছ চে ছোৱালীজনী জন্ম হোৱাৰ পৰাই ফাইনেন্সিয়েল ইনক্লুজন কেনেকে কৰাব ষ্টাৰ্ট কৰিছে, এটা ষ্টেটমেণ্ট দি দিব পাৰে ইয়াতে। সুকন্যা সমৃদ্ধি যোজনা মানে বেটি বচাও বেটি পঢ়াও, তাৰপিছত মানে অসম গভৰ্ণমেণ্টে যে দিয়ে মাজনী, মামনি, মৰমী এইবিলাক আছে নেকি? মাজনী, মৰমী এইবোৰ ভৰাব পাৰা। মামনি, মাজনী, মৰমী আছিল ন? মৰমী, মাজনী, ঠিক আছে। সেইবিলাক ভৰাব পাৰা, ডেফিনেটলি ভৰাব পাৰা। তাৰ বাহিৰে আমাৰ
চাইকেল স্কিমটোৰ নাম কি? চাইকেল স্কুটি প্ৰজ্ঞান প্ৰজ্ঞান ভাৰতী ভাৰতী। স্কিম হয়নে? তো এটা তোমালোকে লাইফ চাইকেল এটা চাৰ্ট মানে ড্ৰ কৰিব পাৰা লাইফ চাইকেল জন্মৰ পৰা আমাৰ এটা বয়সলৈকে বা লাষ্টলৈকে, যেনেকে তোমাৰ আফটাৰ 60 টো সেয়াও আহি যাব বস্তুখিনি। ফৰ এক্সাম্পল অসমত ৰিটায়াৰ্ড পাৰ্চনেলৰ কাৰণে কিবা পেঞ্চন স্কিম আছে নেকি? মহিলা পেঞ্চন স্কিম আছে নেকি? ইন্দিৰা মেৰী। ইন্দিৰা মিৰি হয়নে? চ' তোমালোকে চব বস্তু ইয়াত মানে মহিলাৰ কাৰণে কানেক্ট কৰি দিলা ফাইনেন্সিয়েল কোৱা তো সেই গোটেইখিনি ইয়াত কানেক্ট কৰি দিলা, ঠিক আছে? ইয়াৰ পৰা আহি গ'ল তো ফাইনেন্সিয়েল ডেফিনেটলি হৈ আছে। এতিয়া নেক্সট চোৱা লাখপতি বাইদেউ স্কিম ফৰ ওমেন এম্পাৱাৰমেণ্ট। অ'কে নাও এতিয়া কোৱা লিখিব অৰুণোদয় লিখিব পাৰি, লিখিব পাৰা ইনিচিয়েলি গ'ল। এতিয়া আমাৰ মেইন ইম্পেক্টটো ক'ত আহিব? ফৰ মানে এৰাউণ্ড 100 ৱৰ্ডছ ক'ত যাব? ফৰ লাখপতি বাইদেউ। এতিয়া কোৱা লাখপতি বাইদেউ কি কৈছে? ওমেন এম্পাৱাৰমেণ্ট। এতিয়া তোমালোকে ভাবা, তোমালোকে সব প্ৰচেছটো এনেকুৱা কৰা যে আমি চব মহিলা, মই মহিলা লেটছে, ঠিক আছে? এতিয়া মই লাখপতি বাইদেউৰ স্কিমটো ল'বলৈ যাম। অ'কে তুমি এতিয়া মোৰ কাৰণে এটা ৰোড মেপ ক্ৰিয়েট কৰি দিয়া, মই কেনেকে কি কৰিব পাৰিম। মই ইনিচিয়েলি ফাইনেন্সটো পালো, ঠিক আছে? মই ফাইনেন্সটো পালো। এতিয়া সেই ফাইনেন্সটো টু ৱে কৰি দিয়া। কেনেকুৱা টু ৱে? মানে তোমালোকৰ বেলেগ যদি পাৰ্চেছ সেইটো কৰিব পাৰা, মই কৈছো টু ৱে কৰি দিয়া। কেনেকে টু ৱে কৰিবা? এটা হ'ল এজ এ ওমেন ইণ্ডিভিজুৱেল আৰু ছেকেণ্ডটো হ'ল এজ এ মানে হাউচ হোল্ড মেম্বাৰ। ঘৰখন চাব লাগবতো, ঠিক আছে? ভেৰি গুড, কেপাচিটি বিল্ডিং। চবতকে ওপৰত কি যাব? নাম্বাৰ 1 কেপাচিটি বিল্ডিং। ভেৰি গুড, ঠিক আছে? এতিয়া লেটছে মই হলো ডিগ্ৰী পাছ, মই এটা পইচা মোৰ আহিছে, মই এটা ইনকাম কৰা ষ্টাৰ্ট কৰিছো। মোৰ আপস্কিলিঙৰ বা ৰিস্কিল না শুনিছা চাগে? আপস্কিলিং, অ'কে আপস্কিলিঙৰ এটা থাকিব পাৰে নালাগে যে মই নতুনকে প্ৰগ্ৰামিং শিকিম, থাকিব পাৰে নে নোৱাৰে? ৱেব ডিজাইন কৰিম গাঁও অঞ্চলত লেটছে, আমাৰ গুৱাহাটীত মেবি ৱেব ডিজাইন বহুত আছে, চবত নাথাকে ইমান বস্তু, হ'ব পাৰে নাই? এতিয়া সেইবোৰ লিংকেজ কৰা এজ এ ওমেন ইণ্ডিভিজুৱেল। যেতিয়া এম্পাৱাৰমেণ্ট আহিব ফাইনেন্সিয়েল কি কি কৰিব পাৰে? হয় ডেফিনেটলি ওমেন এণ্টাৰপ্ৰিনাৰ। তাৰপিছত স্কিল ডেভেলপমেণ্ট ডেফিনেটলি স্কিলত গুচি যাব। আৰু ভেৰি গুড, ভেৰি গুড। পজিশ্যন ইন দ্য ছচাইটি, ভেৰি গুড। আৰু আপস্কিলিং ইয়াত লিখি দিবা, আপস্কিলিং বা এডুকেশ্যন হোৱাট এভাৰ। অ'কে এইটো চবচে এম্পাৱাৰমেণ্টৰ আণ্ডাৰত আহি যাব, ঠিক আছে? তাৰপিছত কোৱা লেটছে মই এইবিলাক চব কৰি আছো, হাউচ হোল্ডৰ কাৰণে কি কৰিছো? মোৰ পভাৰ্টি ৰিডাকশ্যন হ'ব ফেমিলি, হয়নে? তাৰ নেক্সট বাচ্চাৰ সেয়া হ'ব, চিলড্ৰেন এডুকেশ্যন কোৱা, হোৱাট এভাৰ কোৱা, ঠিক আছে? দেন তোমালোকৰ হেল্থ ইঞ্চুৰেঞ্চ কোৱা, হোৱাট এভাৰ ইয়াত বস্তু ইয়াত চব আহিব। ইয়াতে চোৱা নেক্সট বস্তুটো জেনেৰেলি যেতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ আহিব দেন কি আহিব? ইণ্ডাষ্ট্ৰিয়েল মাইণ্ডছেটটো আহিব, ৰাইট? দেন ইয়াৰ পৰা আমাৰ কি হ'ব? ইয়াৰ পৰা আকৌ গৈ মে বি স্মল MSME, য়েছ, ঠিক আছে? তো এতিয়া লাখপতি বাইদেৱে যেতিয়া আমাৰ ফাইনেন্সিয়েল ইনক্লুজন হৈ গ'ল, ফাইনেন্সিয়েলি এম্পাৱাৰ কৰিলে, তেওঁলোকৰ যিখিনি ট্ৰান্সফৰ্মেশ্যন হৈ আছে তেওঁলোকৰ পৰা, এটা হ'ল তেওঁলোকৰ ইণ্ডিভিজুৱেল ফেমিলি আৰু ইণ্ডিভিজুৱেল, ছেকেণ্ডটো তোমাৰ আমাৰ ফৰ দ্য ষ্টেট, ফৰ দ্য ৰিজন, ফৰ দ্য নেশ্যন যিটো ট্ৰান্সফৰ্মেশ্যন হৈ আছে, তুমি সেইটো ইয়াত লৈ আহা। মে বি ইন ফিউচাৰ মানে পলিটিকেল আপলিফমেণ্টো হ'ব, পলিটিক্সত তেওঁলোকৰ সেয়া আহিব, যিহেতু নিজে ক্ৰছ কৰি গৈছে। তেনেকুৱা ইনফেক্ট আমাৰ এক্সাম্পলো আছে বহুত, MP MLA তেনেকুৱা, ঠিক আছে? আচ্ছা এইখিনি লিংক কৰিলা, লিংক কৰাৰ লগালগ তোমালোকে ইয়াত চাব লাগিব যে ইয়াতে আৰু ডাটা ভৰাব পাৰি নেকি। অ'কে আৰু এই আৰ্টিকেলটোত এনাফ ডাটা আছে, মানে মানে সুকন্যা সমিতিৰ পৰা ষ্টাৰ্ট কৰি মানে মহিলা সন্মান ছেভিং স্কিম যিমান আছে ইয়াত গোটেইবোৰ আছে। ইয়াত GDP লগত লিংকেজ কৰাও আছে বস্তুখিনি, ঠিক আছে? ডাইমেনশ্যন পালা? এনচাৰ লিখিছা এইবিলাক? লিখিছা এনচাৰ? লিখা নাই? ঠিক আছে, এনিৱে বস্তুখিনি গম পাইছা। তো এতিয়া তোমালোকৰ চোৱা এটা বস্তু কি বুজিছা, ডাটা
মানে কন্টেন্ট এটা জেগাত, সেই ফ্ল'টো এটা জেগাত, যেতিয়া সেই ফ্ল'টো ডাটা কণখিনি সোমাই সোমাই যাব নহয়, খাপ খাই খাই যাব, তলৰ মাৰ্কছটো আহি যাব। যদি তোমাৰ সেই ফ্ল'টো যদি নোযোৱা তোমাৰ ডাম্পিং হৈ যাব, আৰু ডাম্পিঙত মাৰ্কছ নাপায়। বুজিছা?